নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউ মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। তাৰ বাবে চৰকাৰে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। এইখন এছঅপিত কি উল্লেখ কৰা আছে, কেতিয়া আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা সম্পূৰ্ণকৈ উল্লেখ কৰা থাকিব। লগতে অৰুণোদয় মহিলাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিজন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ লগতে লাভ কৰিব যিসকল ব্যক্তিয়ে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ টকা। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আজিৰ ভিডিঅ'খনত। আৰু এনেবোৰ খবৰ নিতেও চাই থাকিবলৈ নিশ্চয় আপুনি আমাৰ লগত থাকিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে লাখপতি বাইদেউৰ বাবে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনি SAG 10,000 টকাৰ স্কিম আপোনাক কেতিয়া একাউণ্টত সোমাই দিব চৰকাৰে 10,000 টকা। অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্য প্ৰতিজন মহিলা সদস্যসকলক 10,000 টকা প্ৰদান কৰা হয়। বন্ধুসকল, এইখন আঁচনিৰ মূল উদ্দেশ্য হৈছে 10,000 টকা প্ৰদান কৰা। আৰু এই 10,000 টকা আপুনি পাবনে নাই এতিয়াই চাই লওক। কিয়নো আপুনি 10,000 টকা পাবলৈ হ'লে কিন্তু আপোনাৰ আবেদন কৰিব লাগিব। আৰু আপুনি যদি আবেদন কৰিছে তেন্তে আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে নাই এয়া আপুনি সম্পূৰ্ণকৈ চেক কৰিব লাগিব। আৰু যিসকলৰ ফৰ্মটো একচেপ্ট হৈছে সেইসকলৰ ফোনত কিন্তু SMS আহি গৈছে। আপোনাৰ ফোনত SMSটো আহিছে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে যদি SMSটো অহা নাই তেনে ক্ষেত্ৰতো আপুনি জনাব। ইয়াতে যে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে। লগতে আত্মসহায়ক গোটৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত সেলফি আপলোড কৰিছে। আৰু সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক ডাইৰেক্ট বেংক একাউণ্টত 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত কৰিছে। কিন্তু যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে সেইসকল মহিলাক অসম চৰকাৰে ফৰ্ম প্ৰদান কৰি ইতিমধ্যে জমাও লৈছে। আৰু আপুনি ফৰ্মটো জমা দিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। এতিয়া তলচৰ সম্পৰ্কে উল্লেখ কৰিছে এতিয়া গোটৰ মহিলাৰ ফৰ্মসমূহ পৰীক্ষা কৰিব চৰকাৰে। আৰু চৰকাৰে কিন্তু সম্পূৰ্ণকৈ পৰীক্ষা কৰিছে। এতিয়া চৰকাৰে পৰীক্ষা কৰাৰ পিছত কিন্তু পৰ্টেলত সম্পূৰ্ণকৈ সংশ্লিষ্ট কৰিব। আৰু কেৱল মাত্ৰ এইটাই চাব যে আপোনাৰ কিমানজন সন্তান আছে। যদি আপোনাৰ সন্তান 2টাৰ পৰা 3টা তেনে ক্ষেত্ৰত কিন্তু যিসকল জেনেৰেল কাষ্টৰ সেইসকল ব্যক্তিৰ কিন্তু 3টাৰ যদি অধিক সন্তান থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকাৰ পৰা বঞ্চিত হ'ব। আপুনি আপোনাৰ ফৰ্মখনত কিমানটা সন্তান দিছে সেয়া কিন্তু আপোনাৰ সম্পূৰ্ণকৈ চেক কৰিব চৰকাৰে। কেৱল এটাই চাব আপোনাৰ সন্তান কিমানজন আছে আৰু সেইটো চাই একাউণ্টত সোমাই দিব 10,000 টকা। যিসকলে এই 10,000 টকাৰ ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000 টকা দিব অসম চৰকাৰে। তথাপিও যদি লাখপতি হ'ব নোৱাৰে আৰু 10ৰ পৰা 20,000 টকা চৰকাৰে দিব এই সম্পূৰ্ণকৈ উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, এতিয়া কথা হ'ল যে আপোনাৰ আত্মসহায়ক গোটৰ SMSটো আপুনি লাভ কৰিছে নে নাই। যদি লাভ কৰিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আৰু অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্ট চৰকাৰে সোমাই দিব 10,000 টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কেনেকুৱাকৈ অৰুণোদয় 3.0 আঁচনিটো আবেদন কৰিব এতিয়া সম্পূৰ্ণকৈ প্ৰক্ৰিয়াটো জানি লওক। কিয়নো আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে নেকি। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কিয়নো শীঘ্ৰেই লাভ কৰিব 1250 টকাকৈ একাউণ্টত। অৰুণোদয় আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত ঘোষণা কৰিলে। আৰু অৰুণোদয় আঁচনি হৈছে 2020 চনৰ 2 অক্টোবৰত আৰম্ভ কৰা অসম চৰকাৰৰ আঁচনি। হয় বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনি কিন্তু 2020 চনৰ পৰা আৰম্ভ কৰিছে। আৰু অৰুণোদয় আঁচনি আৰু অৰুণোদয় 2.0 আঁচনি দুটাই কিন্তু সম্পূৰ্ণ হৈছে। আৰু যিসকল ব্যক্তি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল ব্যক্তিয়ে কেনেকুৱাকৈ নামটো অন্তৰ্ভুক্ত কৰি ল'ব। অৰুণোদয় আঁচনিৰ লক্ষ্য হৈছে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা। ৰাজ্যৰ প্ৰায় 27.61 লাখ পৰিয়ালক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ জৰিয়তে বা ইয়াৰ ফুল ফৰ্মটো আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ নাজানে DBT বুলি কোৱা হয়। আৰু DBT বুলি ক'লে শ্বৰ্ট ফৰ্ম আৰু ইয়াৰ DBTৰ ফুল ফৰ্ম হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। আৰু এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে 1250 টকাকৈ প্ৰদান কৰা হয়। আঁচনিৰ হিতাধিকাৰীসকলে এই ধনৰাশি প্ৰতি মাহত
10 দিনত অথবা আপোনালোকে কিন্তু 10 তাৰিখে প্ৰত্যেক মাহৰ 10 তাৰিখে কিন্তু অৰুণোদয় আঁচনিৰ টকা লাভ কৰে আপোনাৰ বেংক একাউণ্টত আৰু অক্টোবৰ 2020 পৰা আৰম্ভ কৰি লাভ কৰি আহিছে 2024 চনলৈকে আৰু 2024ত নতুনকৈ কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে অৰুণোদয় 3.0 আৰু পৰিয়ালৰ প্ৰাথমিক তত্ত্বাৱধায়ক মহিলাসকলক আঁচনি হিতাধিকাৰী হিচাপে ৰখা হয় আৰু অৰুণোদয় আঁচনিত কিন্তু অকল মহিলাসকল আবেদন কৰিব পাৰিব পুৰুষসকলে কিন্তু আবেদন কৰিব নোৱাৰিব লগতে আপুনি কেনেকৈ আবেদন কৰিব সেয়া সম্পূৰ্ণকৈ জনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে ভিডিঅ'টি ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব অসম চৰকাৰে যোগ্য হিতাধিকাৰীসকলক বিভিন্ন অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা ঔষধ ফল-মূল শাক-পাচলি আদি চেনিকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান কৰিব আৰু এই আঁচনিৰ অধীনত প্ৰতিটো হিতাধিকাৰী পৰিয়ালে ঔষধ ক্ৰয়ৰ বাবে 400 টকা প্ৰদান কৰে অৰুণোদয় আঁচনিৰ জৰিয়তে লগতে 4 কেজি দাইলৰ বাবে 50% ৰাজসাহায্যৰ বাবে 200 টকা প্ৰদান কৰে চৰকাৰে অৰুণোদয় আঁচনিৰ টকা হিচাপে কেৱল ইয়াই নহয় 4 কেজি চেনিৰ ওপৰত 50% ৰাজসাহায্যৰ বাবে 80 টকা প্ৰদান কৰে আৰু ফল-মূল ক্ৰয়ৰ বাবে 150 টকা লাভ কৰিব আপুনি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে 170 টকা আৰু LPG গেছ কানেকশ্যনৰ বাবে 200 টকা ৰাজসাহায্য প্ৰদান কৰে অৰুণোদয় আঁচনিৰ জৰিয়তে আৰু এইকেইটা কামত কিন্তু আপুনি লগাব পাৰিব অৰুণোদয় আঁচনিৰ টকা এতিয়া কথা হ'ল যে আপুনি অৰুণোদয় 3.0 আঁচনিটো কেনেকৈ আবেদন কৰিব লগতে আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ আপোনালোকৰ কি কি নথিপত্ৰ লাগিব তলৰ চকীত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে ডকুমেণ্ট ৰিকোয়াৰ্ড আধাৰ কাৰ্ডটো আপোনাৰ প্ৰয়োজন হ'ব যদি অৰুণোদয় আঁচনিটো লাভ কৰিব খোজে তাৰপিছত আপোনাৰ পেন কাৰ্ড থাকিব লাগিব তাৰপিছত অসমৰ বাসস্থান আপুনি হ'ব লাগিব যদি আপোনাৰ অসমত বাস কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ অসমত ঘৰ আছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব লগতে আপোনাৰ এখন বেংক একাউণ্ট লাগিব আৰু বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব আৰু সেইখন আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক থাকিব লাগিব তাৰপিছত আপোনালোকৰ বেংকৰ পাছবুক লাগিব আপোনাৰ বেংক একাউণ্টৰ এখন পাছবুক কপি লাগিব তাৰপিছত দুইখন ফটো লাগিব আপোনাৰ লগতে মোবাইল নম্বৰ লাগিব ৰেচন কাৰ্ড তাৰপিছত আয়ৰ প্ৰমাণপত্ৰ লাগিব আপুনি বছৰি কিমান টকা ইনকাম কৰে আত্মঘোষণা প্ৰপত্ৰটো আপোনাৰ বিশেষকৈ প্ৰয়োজন হ'ব তাৰপিছত পৰিচয় পত্ৰ ভোটাৰ আইডি কাৰ্ড বয়সৰ প্ৰমাণপত্ৰ এইখিনি নথিপত্ৰ হ'লে কিন্তু আপুনি অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব সো বন্ধু-বান্ধৱীসকল এতিয়ালৈকে কিন্তু অৰুণোদয় 3.0 আঁচনিটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই আৰু অতি শীঘ্ৰেই কিন্তু চৰকাৰে কেবিনেট বৈঠকত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আগষ্ট মাহৰ আগতে কিন্তু আপুনি অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব আৰু ইয়াৰ আগতে যদি আপোনালোকৰ আয়ৰ প্ৰমাণপত্ৰ নাই এতিয়া আপুনি বনাই লওক লগতে যদি আপোনালোকে এখন বেংক একাউণ্ট নাই আধাৰ কাৰ্ড লিংক থকা তেনে ক্ষেত্ৰত এতিয়াই কিন্তু আপুনি আধাৰ কাৰ্ড লিংক হোৱাকৈ এখন বেংক একাউণ্ট খুলি লওক নহ'লে কিন্তু পিছত আপুনি এইখন আঁচনিৰ পৰা বঞ্চিত হ'ব যদি আপোনাৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ কিয়নো চৰকাৰে কিন্তু এখন নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে 15 লাখ লোকক নতুনকৈ প্ৰদান কৰিব ৰেচন কাৰ্ড যদি আপোনাৰ ৰেচন কাৰ্ড নাই যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ হয় বন্ধু-বান্ধৱীসকল যদি আপুনি পিএম কিষাণৰ বাবে নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি 18 নম্বৰ কিস্তিৰ লগতে যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000 টকা আপুনি নতুনকৈ আবেদন কৰিলে নে যদি আপুনি নতুনকৈ আবেদন কৰা নাই এতিয়া আপুনি আবেদন কৰি লওক কিয়নো নতুনকৈ কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু আপুনি যদি নতুনকৈ আবেদন কৰে তেনে ক্ষেত্ৰত কিন্তু 18 নম্বৰ কিস্তিৰ লগতে আপুনি সকল ব্যক্তি নতুনকৈ আবেদন কৰিব সকল ব্যক্তিৰ একাউণ্টত কিন্তু 2000 টকা সোমাই যাব সো বন্ধু-বান্ধৱীসকল নতুনকৈ আবেদন কৰাৰ আগতে আপোনালোকে এটা বস্তু সম্পূৰ্ণকৈ জানি লওক যেতিয়া আপুনি আবেদন কৰিব আবেদন কৰাৰ পিছত 2 দিন বা 3 দিন বা এক সপ্তাহৰ পিছতেই আপুনি যিখন ডিস্ট্ৰিক্ট লেভেল আৰু ডিস্ট্ৰিক্ট লেভেলৰ পৰা কিন্তু আপোনাৰ ভেৰিফাই কৰিব লাগিব পিএম কিষাণৰ ফৰ্মটো আপুনি পিএম কিষাণৰ ফৰ্মটো কেনেকৈ ডিস্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই কৰিব আৰু এইখন ভেৰিফাই কৰাৰ কাৰণে আপোনালোকৰ ডিস্ট্ৰিক্টত যাব লাগিব হয় বন্ধু-বান্ধৱীসকল প্ৰত্যেকখন জিলাত কিন্তু আপোনালোকে সকলোৱে জানে এগ্ৰিকালচাৰ অফিস আছে আৰু এগ্ৰিকালচাৰ অফিসত কিন্তু আপোনাৰ আধাৰ কাৰ্ড লগতে আপোনাৰ মাটিৰ জমাবন্দী কপি এই দুখন নথি থাকিব আৰু এই দুখন নথি লৈ কিন্তু আপোনালোকৰ সম্পূৰ্ণকৈ এপ্ৰুভ কৰি লৈ ল'ব পাৰিব ডিস্ট্ৰিক্ট লেভেলৰ পৰা আৰু ডিস্ট্ৰিক্ট লেভেলৰ পৰা যেতিয়া আপুনি এপ্ৰুভ কৰিব এপ্ৰুভ কৰাৰ পিছত আপোনাৰ 20 ডেজ বা এক মাহৰ ভিতৰত কিন্তু ষ্টেট লেভেলৰ পৰা এখন ভেৰিফাই অকলে কৰি দিব আৰু ষ্টেট লেভেলৰ পৰা আপোনাৰ কিন্তু ভেৰিফাই কৰিব নালাগে আৰু ষ্টেট লেভেলৰ পৰা যেতিয়া ভেৰিফাই হৈ যাব তেতিয়াই কিন্তু আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব
2000 টকা। সো যিসকল ব্যক্তিয়ে ভাবিছে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কিন্তু আবেদন কৰাৰ পিছত কিন্তু আপোনালোকে এনেই ফৰ্মটো থুই নিদিব। যদি আপুনি থুই দিয়ে তেনে ক্ষেত্ৰত কিন্তু এইখন ফৰ্মটো আপোনাৰ কেতিয়াও একচেপ্ট নহয়। আৰু আপোনালোকৰ এটা কাম কৰিব CSCৰ পৰা আবেদন কৰিব। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।